ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। উজনিত তেতিয়া বাঘ সেনাৰ নেতা ইউনুছ তামুলীয়ে পুনৰ গৰ্জন আৰম্ভ কৰা পৰিলক্ষিত হৈছে। কালিৰ দিনটোত বিশ্বকৰ্মা পূজাৰ দিনাই লখিমপুৰত বাঘ সেনাৰ সংগঠন খুলিবলৈ গৈ এতিয়া ইউনুছ তামুলীয়ে পহু খেদা খাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু তাৰ পাছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত ইউনুছ তামুলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিয়নো ইউনুছ তামুলীৰ গাড়ী আগে আগে পিছে পিছে বীৰ লাচিত সেনা, হিন্দুত্ববাদী এটা যুৱ সংগঠন আৰু সমান্তৰালকৈ অসমীয়া যুৱ মঞ্চ তিনিটাকৈ দল সংগঠনে বাঘ সেনাৰ নেতা ইউনুছ তামুলীক বাইপাছত লখিমপুৰৰ বাইপাছত এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰোৱালে আৰু তাৰ পাছত সমগ্ৰ ঘটনা সন্দৰ্ভত ইউনুছ তামুলীয়ে গৰ্জন আৰম্ভ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে দল সংগঠনৰ সাহস নাই বাবে 40 ছেকেণ্ডৰ ভিডিঅ' কৰি ইউনুছ তামুলীক খেদিছো বুলি এক প্ৰকাৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ উদ্যত হৈছে দল সংগঠন। কিন্তু যদি দল সংগঠনৰ সাহস থাকিলেহেঁতেন তেনেহ'লে ইউনুছ তামুলীক আবদ্ধ কৰি জবাবদিহি কৰিব পাৰিলেহেঁতেন, কিন্তু সিমানখিনি কলিজা সিমানখিনি সাহস নাই দল সংগঠনৰ। আৰু এনেধৰণৰ মন্তব্য কৰি ইউনুছ তামুলীয়ে এতিয়া পুনৰবাৰ দল সংগঠনৰ বিৰুদ্ধে গৰ্জন আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। জাতীয় দল সংগঠনক এইবাৰ ইউনুছ তামুলীয়ে উভতি ধৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। যদি সাহস আছিল লখিমপুৰত থাকোঁতেই মোক ধৰিব লাগিছিল বুলি মন্তব্য প্ৰকাশ কৰিছে ইউনুছ তামুলীয়ে। লখিমপুৰত মই ক'ত ক'ত আছিলোঁ সেই বিষয়ে সকলো জ্ঞাত আছিল তেওঁলোক, তেতিয়া তেওঁলোকে একো কিয় নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে। হাইৱেত গুণ্ডামি কৰি লাভ নাই বুলি ইউনুছ তামুলীয়ে কৰিছে মন্তব্য। 40 ছেকেণ্ডৰ এটা ভিডিঅ' কৰি নিজকে বীৰ বুলি ভাবিছে নেকি বীৰ লাচিত সেনা, অসমীয়া যুৱ মঞ্চ আৰু হিন্দুত্ববাদী সংগঠনটোৱে? সাহস আছিলে যদি অভাৰটেক কৰি আমাৰ গাড়ীখন ৰখাব লাগিছিল, তেতিয়া গম পালেহেঁতেন বাঘ সেনা কোন হয়। এই মন্তব্য বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ, জাতীয় সংগঠনৰ নেতা বাঘ সেনা কোন হয় দেখুৱাই দিলোহেঁতেন বুলি মন্তব্য প্ৰকাশ কৰি এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰিল ইউনুছ তামুলী। বাঘ সেনাই এইবোৰ নাটকলৈ ভয় নকৰে বুলি কৰিলে মন্তব্য। যদি সৎ সাহস আছিলে লখিমপুৰত থাকোঁতে কিয় লগ পাবলৈ নাহিল, বাইপাছত আহি এই নাটক দল সংগঠনৰ নেতাই কিয় কৰিবলগীয়া হ'ল? কালিৰ দিনটোৰ লখিমপুৰৰ বাইপাছৰ কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ। টাইমিটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই থকা দৃশ্যাংশলৈ মন কৰক। এয়া লখিমপুৰৰ বাইপাছৰ দৃশ্যাংশ। আগে আগে গৈ থকা গাড়ীখন বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ আৰু পিছে পিছে গৈ থকা গাড়ীখন জাতীয় সংগঠনৰ, যিখন গাড়ীত বীৰ লাচিত সেনাৰ নেতা, সমান্তৰালকৈ অসমীয়া যুৱ মঞ্চৰ নেতা আৰু এটা হিন্দুত্ববাদী সংগঠনৰ নেতা পিছৰ গাড়ীখনত আৰু আগৰ গাড়ীখনত গাড়ী ৰখাইছে ইউনুছ তামুলীয়ে গাড়ী ৰখাই দিলে। আমাৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা আৰু হিন্দু যুৱ পৰিষদ, আমাৰ পিছৰ গাড়ীখন আমাৰ আৰু এই আগৰখন ইউনুছ তামুলী গাড়ী। তেওঁ আমাক দেখি পলাইছে, বাইপাছেদি পলাইছে। তেওঁ বৰ্তমান সম্প্ৰতি ইউনুছ তামুলীয়ে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এতিয়া অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, হিন্দু যুৱ পৰিষদ আমি সকলো এক হৈছোঁ। আৰু এই লখিমপুৰত ইউনুছ তামুলীক পহু খেদা, ইউনুছ তামুলীয়ে ভয়ত গাড়ী ৰখোৱা নাই, পলাইছে। আগৰ গাড়ীখন ইউনুছ তামুলী আৰু পিছৰ ইউনুছ তামুলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সুস্পষ্টকৈ উল্লেখ কৰিছে এয়া জাতীয় দল সংগঠনৰ নেতাই নাটক কৰিছে আৰু জাতীয় দল সংগঠনৰ যদি সাহস আছিল তেনেহ'লে ইউনুছ তামুলীক ৰাজপথতে কিয় আবদ্ধ নকৰিলে, ইউনুছ তামুলীক লখিমপুৰত সভা কৰি থাকোঁতে কিয় আবদ্ধ কৰি জবাবদিহি নকৰিলে, বাইপাছত এই নাটক কিয় কৰিলে দল সংগঠনে? আৰু জাতীয় দল সংগঠনৰ যদি সাহস থাকিলেহেঁতেন তেনেহ'লে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি নকৰিলেহেঁতেন জাতীয় দল সংগঠনে। এনেধৰণৰ কেতবোৰ কথা কৈ এতিয়া জাতীয় দল সংগঠনক পুনৰবাৰ ইউনুছ তামুলীয়ে দিছে চেলেঞ্জ। ইউনুছ তামুলীৰ মন্তব্য আছে, টাইমিটৰ দৰ্শকসকলক ইউনুছ তামুলীৰ মন্তব্য শুনাইছোঁ। যিকেইটাই কৈছে নাই পলাই আহিছে বুলি, তহঁতৰ বাপেৰকেইটা যদি মতা আছিলে নাই, শুনি ল, তহঁতৰ বাপেৰকেইটা যদি মতা আছিলে নাই লখিমপুৰত থাকোঁতেই, একেবাৰে কাণ খুলি শুনি ল, লখিমপুৰত থাকোঁতেই ধৰিব লাগিছিলে, কিবা এটা ক'ব লাগিছিলে। যদি এই শুনি ল, যদি মতা আছিলি লখিমপুৰত থাকোঁতেই, কালি মই আছিলোঁ লখিমপুৰত, ক'ত ক'ত আছিলোঁ মই, তাত পৰা মই দিছোঁ, কেলে নাহিলি?
তাতে ভয় খালি হাইৱেত আহি গুণ্ডামি কৰিবলৈ আহিছিলি হা আমিতো গমেই নাপাওঁ বেকে বেকে আহিছে 40 ছেকেণ্ডৰ এটা ভিডিঅ' এটা 40 ছেকেণ্ডৰ ভিডিঅ' এয়া আগে আগে মই যদি কওঁ এতিয়া মই যদি কওঁ এই গাড়ীখন গৈ আছে এয়া আগে আগে এখন কণ্টেইনাৰ গৈ আছে আমি খেদি গৈ আছো এয়া পাছে পাছে আমি গৈ আছো এই গাড়ীখনক আমি এতিয়া খেদি গৈ আছো নেকি হা এতিয়া এই গাড়ীখনক আমি খেদি গৈ থকা হৈছে নেকি সেইটো পাছে পাছে ভিডিঅ' বনাই আহিছে আৰে মতা হোৱা যদি অভাৰটেক কৰি সন্মুখত ৰাখি ল'ব লাগিছিলে তেতিয়া গম পালিহেঁতেন কোন হয় কি হয় আমি বঙাইগাঁও হৈ আহিছো পাৰ হৈ আহিছো গোটেইখন পাৰ হৈ অহাৰ পাছত তহঁতি হাইৱেত নাটক কৰিবলৈ আহিলি তেনেকুৱা নাটক ভাওনা চুটাই দিলোহেঁতেন চা অমুকাই ভয় কৰা এইবিলাক নাটক ৰচিছে বেলেগ একো নহয় এইবিলাক নাটকলৈ ভয় নকৰে বাঘে নাই তহঁতৰ যদি হঠ সাহস আছিলে তই লখিমপুৰত থাকোঁতে নাহিলি কেলে ইয়াত নাটক বনাবলৈ আহিছ নৌটংকিটো সমূহ সমৰত হ'ব লাগিছিলে সন্মুখী হ'ব লাগিছিলে পাছে পাছে গৈ আছে এয়া ইউনুছ তামুলী আগে গাড়ী আমি খেদি গৈ আছো আৰু নিউজতো কৈ আছে এই আগে আগে ইউনুছ তামুলী আৰে আগে ইউনুছ তামুলী ধৰিব নোৱাৰি নেকি তহঁতৰ এৰিয়াই হয় গোটেইখন ফোন কৰি দিব লাগিছিলে তহঁতৰ এখন গাড়ী হেৰি আটাইতকৈ ডাঙৰ কথা 3টা সংগঠন মিলি এখন গাড়ীহে আছিলে নি মই ক'লোহেঁতেন তহঁতি মতা হয় চা ঐ তহঁতৰ এলেকাত আহি তহঁতৰ এলেকাত গৈ হা আকৌ গুচি আহিলো কথাটো খাই বৈ আহিলো ধুনীয়াকে আহিলো আৰু সংগঠনৰ কাম কৰিও আহিলো এইবিলাক যে মক্কেলামি বিলাক বেয়া আৰু এটা কথা অসমৰ ৰাইজে বস্তুটো বুজি লওক বীৰ লাচিত থানা অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ বীৰ লাচিত থানা অসমীয়া যুৱ মঞ্চ আৰু লগত হিন্দু যুৱ পৰিষদ এই যিটো চিষ্টেম মিলামিলি যিটো চিষ্টেম অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ এই যিটো মিলামিলিটো আচলতে এটা বেলেগ এটা দিশত সিহঁতে বস্তুটো লৈ যাবলৈ গৈ আছে ইয়াতে যদি অকল লাচিত থানা বা অসমীয়া যুৱ মঞ্চ আহিলেহেঁতেন তেতিয়া মই ক'লোহেঁতেন ইয়াতে একো এজেণ্ডা নাই অসম আৰু অসমীয়াৰ বাবে ওলাই আহিছে কিন্তু তাৰ লগত দুষ্টি যে হিন্দু যুৱ পৰিষদ নে এনেকুৱা কিবা এটা তো সেই বস্তুটো ক'ব আহিলে যিকেইটাই কৈছে নাই পলাই আহিছে বুলি তহঁতৰ বাপেৰ কেইটা যদি মতা আছিলে নাই শুনি ল তহঁতৰ বাপেৰ কেইটা যদি মতা আছিলে নাই লখিমপুৰত থাকোঁতেই একেবাৰে কাণ খুলি শুনি ল লখিমপুৰত থাকোঁতেই ধৰিব লাগিছিলে কিবা এটা ক'ব লাগিছিলে যদি শুনি ল যদি মতা আছিলি লখিমপুৰত থাকোঁতেই কালি মই আছিলো লখিমপুৰত ক'ত আছিলো মই তাত পৰা মই দিছো কেলে নাহিলি তাতে ভয় খালি হাইৱেত আহি গুণ্ডামি কৰিবলৈ আহিছিলি হা আমিতো গমেই নাপাওঁ বেকে বেকে আহিছে 40 ছেকেণ্ডৰ এটা ভিডিঅ' এটা 40 ছেকেণ্ডৰ ভিডিঅ' এয়া আগে আগে মই যদি কওঁ এই গাড়ীখন গৈ আছে এয়া আগে আগে এখন কণ্টেইনাৰ গৈ আছে আমি খেদি গৈ আছো এয়া পাছে পাছে আমি গৈ আছো এই গাড়ীখনক আমি এতিয়া খেদি গৈ আছো নেকি হা এতিয়া এই গাড়ীখনক আমি খেদি গৈ থকা হৈছে নেকি সেইটো পাছে পাছে ভিডিঅ' বনাই আহিছে আৰে মতা হোৱা যদি অভাৰটেক কৰি সন্মুখত ৰাখি ল'ব লাগিছিলে তেতিয়া গম পালিহেঁতেন কোন হয় কি হয় আমি বঙাইগাঁও হৈ আহিছো পাৰ হৈ আহিছো গোটেইখন পাৰ হৈ অহাৰ পাছত তহঁতি হাইৱেত নাটক কৰিবলৈ আহিলি তেনেকুৱা নাটক ভাওনা চুটাই দিলোহেঁতেন চা অমুকাই ভয় কৰা এইবিলাক নাটক ৰচিছে বেলেগ একো নহয় এইবিলাক নাটকলৈ ভয় নকৰে বাঘে নাই তহঁতৰ যদি হঠ সাহস আছিলে তই লখিমপুৰত থাকোঁতে নাহিলি কেলে ইয়াত নাটক বনাবলৈ আহিছ নৌটংকিটো সমূহ সমৰত হ'ব লাগিছিলে সন্মুখী হ'ব লাগিছিলে পাছে পাছে গৈ আছে এয়া ইউনুছ তামুলী আগে গাড়ী আমি খেদি গৈ আছো আৰু নিউজতো কৈ আছে এই আগে ইউনুছ তামুলী আৰে আগে ইউনুছ তামুলী ধৰিব নোৱাৰি নেকি তহঁতৰ এৰিয়াই হয় গোটেইখন ফোন কৰি দিব লাগিছিলে তহঁতৰ এখন গাড়ী হেৰি আটাইতকৈ ডাঙৰ কথা 3টা সংগঠন মিলি এখন গাড়ীহে আছিলে নি মই ক'লোহেঁতেন তহঁতি মতা হয় চা ঐ তহঁতৰ এলেকাত আহি তহঁতৰ এলেকাত গৈ হা আকৌ গুচি আহিলো কথাটো খাই বৈ আহিলো ধুনীয়াকে আহিলো আৰু সংগঠনৰ কাম কৰিও আহিলো এইবিলাক যে মক্কেলামি বিলাক বেয়া
আৰু এটা কথা অসমৰ ৰাইজে বস্তুটো বুজি লওক, বীৰ লাচিত থানা, অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ, বীৰ লাচিত থানা, অসমীয়া যুৱ মঞ্চ আৰু লগত হিন্দু যুৱ পৰিষদ, এই যিটো ছিষ্টেম, মিলামিলি যিটো ছিষ্টেম, অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ, এই যিটো মিলামিলি, এই মিলামিলিটো আচলতে এটা বেলেগ এটা দিশত সিহঁতে বস্তুটো লৈ যাবলৈ গৈ আছে। ইয়াতে যদি অকল লাচিত থানা বা অসমীয়া যুৱ মঞ্চ আহিলেহেঁতেন তেতিয়া মই ক'লোহেঁতেন ইয়াতে একো এজেণ্ডা নাই, অসম আৰু অসমীয়াৰ বাবে ওলাই আহিছে। কিন্তু তাৰ লগত দুষ্টি যে হিন্দু যুৱ পৰিষদ নে এনেকুৱা কিবা এটা, তো সেই বস্তুটো ক'ব আহিলে। যিকেইটাই কৈছে নাই পলাই আহিছে বুলি, তহঁতৰ বাপেৰ কেইটা যদি মতা আছিলে নাই, শুনি ল, তহঁতৰ বাপেৰ কেইটা যদি মতা আছিলে নাই, লখিমপুৰত থাকোঁতেই একেবাৰে কাণ খুলি শুনি ল, লখিমপুৰত থাকোঁতেই ধৰিব লাগিছিলে, কিবা এটা ক'ব লাগিছিলে। যদি শুনি ল, যদি মতা আছিলি লখিমপুৰত থাকোঁতেই, কালি মই আছিলোঁ লখিমপুৰত, ক'ত আছিলোঁ মই, তাত পৰা মই দিছোঁ, কেলে নাহিলি? তাতে ভয় খালি, হাইৱেত আহি গুণ্ডামি কৰিবলৈ আহিছিলি। আমিতো গমেই নাপাওঁ। বেকে আহিছে 40 ছেকেণ্ডৰ এটা ভিডিঅ', এটা 40 ছেকেণ্ডৰ ভিডিঅ'। এয়া আগে মই যদি কওঁ, এতিয়া মই যদি কওঁ এই গাড়ীখন গৈ আছে, এয়া আগে এখন কণ্টেইনাৰ গৈ আছে, আমি খেদি গৈ আছো, এয়া পাছে আমি গৈ আছো, এই গাড়ীখনক আমি এতিয়া খেদি গৈ আছো নেকি? এতিয়া এই গাড়ীখনক আমি খেদি গৈ থকা হৈছে নেকি? সিহঁতে পাছে ভিডিঅ' বনাই আহিছে। আৰে মতা হোৱা যদি অভাৰটেক কৰি সন্মুখত ৰাখি ল'ব লাগিছিলে, তেতিয়া গম পালিহেঁতেন কোন হয় কি হয়। আমি বঙাইগাঁও হৈ আহিছো, পাৰ হৈ আহিছো, গোটেইখন পাৰ হৈ অহাৰ পাছত তহঁতি হাইৱেত নাটক কৰিবলৈ আহিলি। তেনেকুৱা নাটক ভাওনা চুটাই দিলোহেঁতেন। চা, অমুকাই ভয় কৰা, এইবিলাক নাটক ৰচিছে, বেলেগ একো নহয়, এইবিলাক নাটকলৈ ভয় নকৰে বাঘে নাই। তহঁতৰ যদি সাহস আছিলে তই লখিমপুৰত থাকোঁতে নাহিলি কেলে? ইয়াত নাটক বনাবলৈ আহিছ, নৌটংকী। তো নৌটংকীটো সমূহ সমৰত হ'ব লাগিছিলে, সন্মুখী হ'ব লাগিছিলে। পাছে গৈ আছে, এয়া ইউনুছ তামুলী আগে গাড়ী আমি খেদি গৈ আছো, আৰু নিউজতো কৈ আছে এই আগে ইউনুছ তামুলী। আৰে আগে ইউনুছ তামুলী ধৰিব নোৱাৰি নেকি? তহঁতৰ এৰিয়াই হয়, গোটেইখন ফোন কৰি দিব লাগিছিলে। তহঁতৰ এখন গাড়ী হেৰি, আটাইতকৈ ডাঙৰ কথা 3টা সংগঠন মিলি এখন গাড়ীহে আছিলে নি? মই ক'লোহেঁতেন তহঁতি মতা হয়। চা, তহঁতৰ এলেকাত আহি, তহঁতৰ এলেকাত গৈ আকৌ গুচি আহিলো, কথাটো খাই বৈ আহিলো, ধুনীয়াকে আহিলো, আৰু সংগঠনৰ কাম কৰিও আহিলো। এইবিলাক যে মক্কেলামি, এই মক্কেলামিবিলাক বেয়া। আৰু এটা কথা অসমৰ ৰাইজে বস্তুটো বুজি লওক, বীৰ লাচিত থানা, অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ, বীৰ লাচিত থানা, অসমীয়া যুৱ মঞ্চ আৰু লগত হিন্দু যুৱ পৰিষদ, এই যিটো ছিষ্টেম, মিলামিলি যিটো ছিষ্টেম, অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ, এই যিটো মিলামিলি, এই মিলামিলিটো আচলতে এটা বেলেগ এটা দিশত সিহঁতে বস্তুটো লৈ যাবলৈ গৈ আছে। ইয়াতে যদি অকল লাচিত থানা বা অসমীয়া যুৱ মঞ্চ আহিলেহেঁতেন তেতিয়া মই ক'লোহেঁতেন ইয়াতে একো এজেণ্ডা নাই, অসম আৰু অসমীয়াৰ বাবে ওলাই আহিছে। কিন্তু তাৰ লগত দুষ্টি যে হিন্দু যুৱ পৰিষদ নে এনেকুৱা কিবা এটা, তো সেই বস্তুটো ক'ব আহিলে। যিকেইটাই কৈছে নাই পলাই আহিছে বুলি, তহঁতৰ বাপেৰ কেইটা যদি মতা আছিলে নাই, শুনি ল, তহঁতৰ বাপেৰ কেইটা যদি মতা আছিলে নাই, লখিমপুৰত থাকোঁতেই একেবাৰে কাণ খুলি শুনি ল, লখিমপুৰত থাকোঁতেই ধৰিব লাগিছিলে, কিবা এটা ক'ব লাগিছিলে। শুনি ল, যদি মতা আছিলি লখিমপুৰত থাকোঁতেই, কালি মই আছিলোঁ লখিমপুৰত, ক'ত আছিলোঁ মই, তাত পৰা মই দিছোঁ, কেলে নাহিলি? তাতে ভয় খালি, হাইৱেত আহি গুণ্ডামি কৰিবলৈ আহিছিলি। আমিতো গমেই নাপাওঁ। বেকে আহিছে 40 ছেকেণ্ডৰ এটা ভিডিঅ', এটা 40 ছেকেণ্ডৰ ভিডিঅ'। এয়া আগে মই যদি কওঁ, এতিয়া মই যদি কওঁ এই গাড়ীখন গৈ আছে, এয়া আগে এখন কণ্টেইনাৰ গৈ আছে, আমি খেদি গৈ আছো, এয়া পাছে আমি গৈ আছো, এই গাড়ীখনক আমি এতিয়া খেদি গৈ আছো নেকি? এতিয়া এই গাড়ীখনক আমি খেদি গৈ থকা হৈছে নেকি?
সিহঁতে পাছে পাছে ভিডিঅ' বনাই আহিছে। আৰে মতা হোৱা যদি অভাৰটেক কৰি সন্মুখত ৰাখি ল'ব লাগিছিলে, তেতিয়া গম পালিহেঁতেন কোন হয় কি হয়। আমি বঙালপাৰা পাৰ হৈ আহিছো, বঙাইগাঁও পাৰ হৈ আহিছো, গোটেইখন পাৰ হৈ অহাৰ পাছত তহঁতি হাইৱেত নাটক কৰিবলৈ আহিলি। তেনেকুৱা